নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আমি পাঠ কৰি আছোঁ হোমেন বৰগোহাঁইদেৱৰ কালজয়ী উপন্যাস পিতা পুত্ৰ। এয়া ১৭ নং খণ্ড। টোপনিৰ পৰা খকমককৈ সাৰ পোৱাৰ দৰে শিৱনাথ তেওঁৰ দিবাস্বপ্নৰ জগতৰ পৰা সাৰ পাই উঠিল। প্ৰথম কেইমুহূৰ্তমান সময় তেওঁ সপোন নে দিঠক একো তৰ্কিবই নোৱাৰিলে। লাহে লাহে তেওঁৰ চেতনা ঘূৰি আহিল। তেওঁ অনুভৱ কৰিবলৈ আৰম্ভ কৰিলে যে ইমান ভৰে তেওঁ অতীতৰ স্মৃতিৰ জগতত অবাধে বিচৰণ কৰি আছিল। কিন্তু স্মৃতিচাৰণ শেষ হোৱাৰ লগে লগেই তেওঁ বাস্তৱৰ কঠিন মাটিত ঠেকেচা খাই বাগৰি পৰিল। আৰু লগে লগে এটা অসহ্য যন্ত্ৰণাই তেওঁৰ সমস্ত দেহ মন পংগু কৰি পেলালে। এইবোৰনো কেইবছৰৰ আগৰ কথা, অথচ ইয়াৰ ভিতৰতে সংসাৰৰ ৰূপ কিমান চিনিব নোৱাৰাভাৱে সলনি হ'বলৈ আৰম্ভ কৰিছে। তেওঁৰ মনত এনেহে অনুভৱ হ'বলৈ ধৰিলে, জীৱন নাটকৰ প্ৰথম চোৱাৰ আধাতকৈও বেছিভাগ দৃশ্য যেন আছিল ক্লান্তিকৰভাৱে দীঘল আৰু বৈচিত্ৰ্যহীন, চিৰপৰিচিত আৰু চিৰপ্ৰত্যাশিত ঘটনাৱলীৰে ভৰপূৰ সেই দৃশ্যবোৰ, য'ত কোনো বৈচিত্ৰ্য নাই, নাটকীয়তা নাই, কোনো ধৰণৰ ৰহস্য, উৎকণ্ঠা বা কৌতূহলৰ উপকৰণ নাই। সেই দৃশ্যবোৰ এনে ধীৰ মন্থৰ গতিৰে চলি আছিল যেন সেইবোৰৰ কোনোদিনেই অন্ত নপৰিব। শুই বহি হামিয়াই অন্যমনস্ক হৈ নিৰুদ্বেগ প্ৰশান্তিৰে চাই থকাত দৰ্শকৰ কোনো অসুবিধা নাছিল। কিন্তু হঠাৎ নিতান্ত অপ্ৰত্যাশিতভাৱে নাটকৰ সোঁমাজতে এটা সংকটজনক মুহূৰ্ত আহি উপস্থিত হ'ল, আৰু তাৰ পাঁচ মুহূৰ্তৰ পৰাই অভাৱনীয় দ্ৰুতগতিৰে নাটকৰ দৃশ্য পৰিৱৰ্তন হ'বলৈ আৰম্ভ কৰিলে। কেৱল সেয়ে নহয়, প্ৰত্যেকটো ন ন দৃশ্যান্তৰেই এনেবোৰ অভাৱিতপূৰ্ব ঘটনাৱলীৰ সূচনা কৰিবলৈ ধৰিলে, যাৰ কাৰণে নাটকৰ প্ৰথমাৰ্ধত কোনো ধৰণৰ প্ৰস্তুতি বা ইংগিত নাছিল। আৰামৰ অলস ভংগী ত্যাগ কৰি শিৱনাথ ঋজু আৰু সজাগ হৈ বহিবলৈ বাধ্য হ'ল। তেওঁ অনুভৱ কৰিবলৈ আৰম্ভ কৰিলে এক যন্ত্ৰণাময় উত্তেজনা। যন্ত্ৰণা? কাৰণ তেওঁ এই নাটকৰ দৰ্শক নহয়, তেওঁ নিজেই তাৰ এজন ভাৱৰীয়া। কাৰণ ই ঠিক নাটক নহয়, ই তেওঁৰ নিজৰ জীৱন। এদিন এদিনকৈ বহাগৰ ১৫ দিন পাৰ হৈ গ'ল। প্ৰত্যেক দিনেই শিৱনাথে আশা কৰে যে আজি নিশ্চয় মানুহবোৰ আহিব। ওচৰৰ পাজৰৰ গাঁওকেইখনৰ আধাতকৈও বেছি মানুহ মাটিহীন। কৈৱত্ৰ গাঁওবোৰতো এঘৰৰ মানুহৰো খেতিৰ মাটিৰ নামত এচিকটাও মাটি নাই। এই মাটিহীন খেতিয়কবোৰৰ ভিতৰত ২০-২৫ ঘৰমান মানুহে সদায় শিৱনাথৰ মাটি আধিলৈ লয়। সাধাৰণতে বহাগ বিহুৰ দিনাই শিৱনাথৰ ঘৰলৈ আধি মাটি বিচৰা মানুহবোৰৰ সোঁত ববলৈ আৰম্ভ কৰে। প্ৰত্যেকেই হাতত একোটা ভেটিভাৰ লৈ শিৱনাথক বিহুৰ ওলগ জনাবলৈ আহে, আৰু লগতে শালি খেতিৰ কাৰণে একোডোখৰ মাটিৰ বন্দবস্ত কৰি যায়। কিন্তু এইবাৰ বহাগ বিহুৰ দিনাখনতো কোনো এটা মানুহ নাহিলেই। আজি বহাগৰ ১৫ দিন পাৰ হৈ যোৱাৰ পাছতো এটাও মাটি বিচৰা মানুহে তেওঁৰ ঘৰত ভৰি দিবলৈ অহা নাই। এনে এটা সম্ভাৱনাৰ কাৰণে আজি কেইবামাহমানৰ আগৰ পৰাই শিৱনাথ মনে মনে প্ৰস্তুত হৈ আছিল। গাঁওখনৰ প্ৰায় আটাইখিনি শালি খেতিৰ উপযোগী ৰোপিত মাটিৰ একমাত্ৰ গৰাকী শিৱনাথ। আৰু যি দুই এঘৰৰ ২-৪ বিঘা ৰোপিত মাটি আছে, সি গোটেই ঘৰখন বছৰটোৰ কাৰণে পোহপাল যাবলৈ যথেষ্ট নহয়। তেওঁলোকেও মাটিৰ কাৰণে শিৱনাথৰ ওচৰত হাত পাতিব লাগে। মহঘুলি নৈৰ সিপাৰে এটা বিৰাট চাপৰি আছে। গাঁৱৰ মানুহে প্ৰত্যেক বছৰেই হাবি ভাঙি তাত মাহ সৰিয়হৰ খেতি কৰে। কিন্তু বাৰিষাৰ বতৰত গোটেই চাপৰিটো এখন বিৰাট সমুদ্ৰত পৰিণত হয়। সেই সময়ত তাত কোনো খেতি কৰা সম্ভৱ নহয়। কিন্তু যোৱা বছৰৰ পৰাই চৰকাৰে সেই চাপৰিটো বানপানীৰ গ্ৰাসৰ পৰা মুক্ত কৰি শালি খেতিৰ উপযুক্ত কৰি তুলিবলৈ এটা ডাঙৰ মথাউৰি বান্ধিবলৈ আৰম্ভ কৰিছিল। এই বছৰ চ'ত মাহ শেষ হোৱাৰ লগে লগে মথাউৰি বন্ধা কাম শেষ হ'ল। মথাউৰি বান্ধিবলৈ কাম আৰম্ভ কৰাৰ লগে লগেই শিৱনাথে আশংকা কৰিছিল যে তেওঁৰ ৰাজত্বৰ দিন বোধহয় শেষ হৈ আহিছে।
চাপৰিটো বানপানীৰ গ্ৰাসৰ পৰা মুক্ত হৈ শালি খেতিৰ উপযোগী হৈ উঠিলেই তেওঁৰ মাটিত আধি খেতি কৰিবলৈ বিচৰা মানুহ প্ৰায় নোহোৱা হৈ পৰিব, কাৰণ প্ৰত্যেকেই চাপৰিত শালি খেতি কৰিবলৈ আৰম্ভ কৰিব। তথাপি তেওঁ মনে মনে এটা ক্ষীণ আশা পুহি ৰাখিছিল যে আগৰ নিচিনাকৈ ২০-২৫ ঘৰ মানুহ নহ'লেও অন্ততঃ ৪-৫ ঘৰ মানুহে নিশ্চয় তেওঁৰ ওচৰলৈ মাটি বিচাৰি আহিব। হয়তো এইবাৰ দৰদাম বেলেগ ধৰণৰ হ'ব। এইবাৰ তেওঁ যি চৰ্ত আৰোপ কৰে মানুহবোৰে সেই চৰ্ত মানি নল'ব। আগৰ ৪ ভাগৰ এভাগ খেতিৰ ঠাইত মানুহবোৰে হয়তো ৩ ভাগৰ এভাগ বা সম্পূৰ্ণ আধা ভাগেই দাবী কৰিব। কিন্তু নীতিশাস্ত্ৰত কোৱাই আছে, সৰ্বনাশে সমুৎপন্নে অধং ত্যাযতি পণ্ডিত। সৰ্বনাশ আহি উপস্থিত হ'লে জ্ঞানী লোকে অৰ্ধভাগ ত্যাগ কৰে। শিৱনাথেও তাকেই কৰিব। আধিয়াৰক খেতিৰ সম্পূৰ্ণ আধা ভাগ এৰি দিলেও বাকী যি থাকে তাৰেই শিৱনাথৰ সংসাৰ চলি যাব। তথাপি অন্ততঃ ৪-৫ ঘৰ মানুহ শিৱনাথৰ মাটি বিচাৰি আহিলেই হয়। কিন্তু বহাগৰ ১৫ দিন পাৰ হৈ যোৱাৰ পাছতো যেতিয়া এটাও মানুহ মাটি বিচাৰি শিৱনাথৰ ওচৰলৈ নাহিল, তেওঁ মনে মনে প্ৰমাদ গণিবলৈ আৰম্ভ কৰিলে। শিৱনাথৰ ঘৰৰ ৭ পুৰুষত এনেকুৱা ঘটনা আগতে কেতিয়াও ঘটা নাই। এতিয়া উপায় কি? এনেকৈ বহি থাকিলেতো নচলিব। উপজীৱৰে পৰা শিৱনাথে নিজৰ জীৱনৰ আধাতকৈ বেছিভাগ কাল বহি বহিয়েই শেষ কৰিলে। তেওঁ সম্পূৰ্ণ নিশ্চিন্ত হৈ আছিল যে বাকী থকা দিনকেইটাও তেওঁ এনেকৈ বহি বহিয়েই শেষ কৰিব পাৰিব। আনৰ পৰিশ্ৰমৰ ওপৰত বহি বহি খাই যে তেওঁ কিবা অন্যায় কৰিছে, এনে চিন্তাও তেওঁৰ মনলৈ কোনোদিনে অহা নাই। তেওঁ সদায় সৰল মনেৰে বিশ্বাস কৰি আহিছে যে ই এটা সুবিন্যস্ত আৰু সুপৰিকল্পিত বিশ্ববিধান, য'ত প্ৰত্যেক মানুহৰ জীৱন, স্থান আৰু কৰ্তব্য ভাগ্যই নিৰ্দিষ্ট কৰি থৈছে। প্ৰকৃতিৰ নিয়মৰ দৰেই নিখুঁত আৰু চিৰন্তন এই বিশ্ববিধান, যাৰ কোনো কালে কোনো সলনি হ'ব নোৱাৰে। কিন্তু এতিয়া যদি কোনো মানুহেই তেওঁৰ মাটিত আধি খেতি কৰিবলৈ নাহে বা মাহিলী বেতনৰ বিনিময়তো তেওঁ হালোৱা বিচাৰি নাপায়, তেতিয়া দেখোন একেদিনাই তেওঁৰ জীৱনৰ ৭ম পুৰুষীয়া প্ৰাসাদ হুৰমুৰকৈ ভাগি পৰিব। জীৱনৰ এই আবেলি পৰত তেওঁ নিজে নাঙলৰ খুঁটিত ধৰি হাল বাবলৈ যাব লাগিব নেকি? এটা অজান ভয়ত তেওঁৰ মনটো কঁপি উঠিল। ভয় কৰিবলৈ শিৱনাথৰ যথেষ্ট কাৰণো ঘটিছে। ডেকা বয়সৰ নিশ্চিন্ত নিৰুদ্বেগ দিনবোৰ লাহে লাহে শেষ হৈ আহিল। এতিয়া ল'ৰা-ছোৱালী ডাঙৰ হৈ অহাৰ লগে লগে তেওঁৰ সংসাৰৰ সমস্যা বাঢ়ি আহিছে। শিৱনাথৰ ডাঙৰটো ল'ৰা বৰবাপু অৰ্থাৎ গৌৰীনাথ এইবাৰ ইঞ্জিনিয়াৰিং কলেজৰ ৪ৰ্থ বাৰ্ষিকৰ ছাত্ৰ। তালৈ মাহে ১৫০ মানকৈ টকা পঠাব লাগে। মাজুটো ল'ৰা কানিনাথ হোষ্টেলত থাকি চহৰৰ চৰকাৰী হাইস্কুলত পঢ়ে। মহগুলিতে এখন চৰকাৰী সাহায্যপ্ৰাপ্ত হাইস্কুল আছে যদিও উপযুক্ত শিক্ষকৰ অভাৱত আজিলৈকে স্কুলখনে ভাল ফল দেখুৱাব পৰা নাই। হেডমাষ্টৰজন স্কুলৰ কামতকৈ স্থানীয় ৰাজনীতি কৰাতেই বেছি ব্যস্ত। সেইকাৰণে শিৱনাথে কালীনাথক চহৰৰ চৰকাৰী হাইস্কুলত ভৰ্তি কৰি দিছে। তালৈকো মাহে ৫০-৬০ মান টকা পঠাব লাগে। খেতিৰ বাহিৰে শিৱনাথৰ উপাৰ্জনৰ দ্বিতীয় পথ আন একো নাই। কোনোমতে পেটে ভাতে খাই থকাটোৱেই একমাত্ৰ সমস্যা হোৱা হ'লে চিন্তাৰ বিশেষ কাৰণ নাছিল। কিন্তু খেতিৰ ধানেৰেই ল'ৰা দুটাৰ পঢ়াৰ খৰচো উলিয়াব লাগিব। খেতি বন্ধ হ'বলৈ হ'লে বা আনকি তাৰ পৰিমাণো হ্ৰাস পাবলৈ হ'লে ল'ৰা দুটাক পঢ়াৰ খৰচ কেনেকৈ যোগাব? সেই কথা চিন্তা কৰি জীৱনত প্ৰথমবাৰৰ কাৰণে শিৱনাথৰ হৃদকম্প হ'বৰ উপক্ৰম হ'ল। শিৱনাথৰ সমস্যা ইমানতে শেষ নহয়। তেওঁৰ ডাঙৰ দুটা ল'ৰাই পঢ়া শুনাত ইমান দিনে ভালেই কৰি আহিছে। কিন্তু সৰুটো ল'ৰা লক্ষ্মীনাথ পঢ়াত অতি গাধা হ'ল। কেইবাটাও শ্ৰেণীত এবছৰ দুবছৰকৈ ৰৈ ৰৈ সিয়ে এইবাৰ হাইস্কুলৰ ৫ম মান শ্ৰেণীহে পাইছেহি। সি কেৱল লিখা পঢ়াত গাধা হ'লেই বিশেষ কথা নাছিল, কিন্তু সৰুৰে পৰাই তাৰ গতিমতি আৰু চাল চলনাবোৰো শিৱনাথৰ কাৰণে ডাঙৰ দুশ্চিন্তাৰ কাৰণ হৈ উঠিছে। ঘৰত সি মাক বাপেকৰ সমূলি কথা নুশুনে। বাহিৰতো লগৰীয়া ল'ৰাৰ লগত সদায়
তাৰ মাৰপিট আৰু কাজিয়া লাগিয়েই থাকে। আনকি এদিন স্কুলতো শ্ৰেণীৰ শিক্ষকে কিবা পঢ়া নোৱাৰাৰ কাৰণে তাক দুটামান বেট দিওঁতে সি শিক্ষকৰ হাতৰ পৰা বেটডাল কাঢ়ি আনি তেওঁকেই ঘূৰাই দুটামান বেট দি দিলে। সেই অপৰাধৰ কাৰণে হেডমাষ্টৰে তাক স্কুলৰ পৰা বহিষ্কাৰ কৰিব খুজিছিল। শিৱনাথে যেনিবা হেডমাষ্টৰৰ হাতে ভৰিয়ে ধৰি সেই যাত্ৰালৈ কোনোমতে ৰক্ষা পৰিল। ঘৰত তেওঁ লক্ষ্মীনাথক দুটামান বেট দিলে। সি খঙতে ঘৰখনত প্ৰলয়কাণ্ডৰ সৃষ্টি কৰি এইখন ঘৰত আজিৰ পৰা নাথাকোঁ বুলি বাহিৰলৈ গুচি গ'ল। শিৱনাথ আৰু ঘৈণীয়েকে ভাবি আছিল যে খং জামৰিলেই ৰাতি হোৱাৰ লগে লগে ঘৰৰ ল'ৰা ঘৰলৈ গুচি আহিব। সাঁজ ভাগি ক্ৰমে ক্ৰমে ৰাতি ভাত খোৱাৰ সময় হ'ল, কিন্তু লক্ষ্মীনাথ ঘৰলৈ নুভতিল। শিৱনাথে খঙতে তাক বিচাৰি নাযাওঁ বুলি ঘৰতে গুম মাৰি বহি আছিল। কিন্তু ৰাতি বেছি হৈ অহাৰ লগে লগে মাকে কন্দা কটা আৰম্ভ কৰিবলৈ ধৰিলে। উপায় নাপাই শিৱনাথে হাতত লাঠি এডাল আৰু লেম্প এটা লৈ পুতেকক বিচাৰি ওলাল। কিন্তু মাজ ৰাতিলৈকে গৰু বিচৰা দি বিচাৰিলেও তেওঁ ক'তো পুতেকক বিচাৰি উলিয়াব নোৱাৰিলে। 12 বছৰীয়া সৰু ল'ৰা এটা এনেকৈ নিৰুদ্দেশ হ'ল। সেইদিনা গোটেই ৰাতি ঘৰখনত কাৰো খাৱন হোৱন নহ'ল। মাক আৰু ছোৱালী দুজনীয়ে কান্দোতেই ৰাতি পুৱাল। পুৱাৰ লগে লগে আকৌ লক্ষ্মীনাথক বিচৰা কাম আৰম্ভ হ'ল। অৱশেষত গাঁৱৰ ল'ৰা কেইটামানে তাক চাপৰিৰ টঙি এটাত আৱিষ্কাৰ কৰিলে। 12 বছৰীয়া অকণমান ল'ৰা এটাই চাপৰিৰ গহন অৰণ্যৰ মাজৰ টঙি এটাত গোটেই ৰাতিটো অকলে কটালে। তাৰ এই মৰসাহ দেখি আনন্দিত হোৱাৰ পৰিৱৰ্তে শিৱনাথৰ মন নানা দুশ্চিন্তাই ভৰাইহে তুলিলে। সেইদিনাৰ অভিজ্ঞতাৰ পাছত লক্ষ্মীনাথক শাসন কৰিবলৈকো শিৱনাথে সাহস কৰিব নোৱাৰা হ'ল। লক্ষ্মীনাথেও বাপেকৰ এই দুৰ্বলতা লগে লগে ধৰি পেলালে আৰু সেইদিনাৰ পৰাই তাৰ মইমতালি দিনক দিনে চৰি যাবলৈ আৰম্ভ কৰিলে। শিৱনাথৰ মনত কোনো সন্দেহ নৰল যে তেওঁৰ কনিষ্ঠ পুত্ৰ লক্ষ্মীনাথ এটা আচল গুণ্ডা হোৱাৰ বাটত নিশ্চিন্ত গতিৰে আগবাঢ়িছে। শিৱনাথৰ ছোৱালী দুজনী, ডাঙৰজনীৰ নাম ৰম্ভা আৰু সৰুজনী সাবিত্ৰী। ৰম্ভাক লৈ তেওঁৰ সদায়েই এটা ডাঙৰ দুশ্চিন্তা আছিল। এতিয়া সেই দুশ্চিন্তা এটা ভীষণ আতংকত পৰিণত হ'বৰ উপক্ৰম হৈছে। সৰুতে তাই দেখিবলৈ অতি ধুনীয়া ছোৱালী আছিল, কিন্তু 5 বছৰমান বয়সত বসন্ত বেমাৰ হৈ তাইৰ গোটেই মুখখন বসন্তৰ দাগেৰে ভৰি গ'ল আৰু চকু এটাও সম্পূৰ্ণ বেয়া হৈ গ'ল। বিয়া দিবৰ সময়ত তাই যে এটা ডাঙৰ সমস্যা হৈ দেখা দিব, শিৱনাথৰ মনত সেই ভয় সদায়েই লাগি আছিল। কিন্তু সময়ৰ কথা সময়ত যি হয় হ'ব বুলি তেওঁ সেই ভয় মনৰ তলিত জোৰকৈ হেঁচা মাৰি থৈ দিছিল। কিন্তু এতিয়া লাহে লাহে তাইৰ বিয়াৰ বয়স হৈ আহিছে। যি ছোৱালীৰ চকু এটা কণা আৰু গোটেই মুখ বসন্তৰ দাগেৰে বিকৃত, তেনে ছোৱালীলৈ যে সহজে দৰা ওলোৱাৰ কোনো আশা নাই, সেই বিষয়ে শিৱনাথৰ মনত কোনো সন্দেহ নাই। ভাগ্যৰ ফেৰত কোনোবা ওলালেও সি নিশ্চয় ছোৱালীৰ ৰূপৰ অভাৱৰ ক্ষতিপূৰণ হিচাপে দাবী কৰিব বুজন পৰিমাণৰ যৌতুক। অৰ্থাৎ শিৱনাথে অৰ্থৰ বিনিময়ত এটা দৰা কিনি ল'ব লাগিব। তাৰমানে সেইফালেও এটা ডাঙৰ খৰচৰ পথ। যোৱা কিছুদিন ধৰি শিৱনাথে প্ৰায় প্ৰতিদিনেই জীয়েকৰ বিয়াৰ কথা চিন্তা কৰিছে। কিন্তু এনে এজনী ঘৃণ লগা ছোৱালী কাকো যাচিবলৈ সাহ কৰিব নোৱাৰি তেওঁ নীৰৱে কেৱল দুশ্চিন্তাৰ বৃশ্চিক দংশন সহ্য কৰি আছে। আধিমাধি বিচৰাৰ মানুহৰ অপেক্ষাত শিৱনাথে আৰু কেইদিনমান বাট চালে। কিন্তু বহাগৰ 20 দিন পাৰ হৈ যোৱাৰ পাছতো যেতিয়া এটাও মানুহ তেওঁৰ ঘৰত ভৰি দিবলৈ নাহিল, শিৱনাথে বুজিলে যে এনেকৈ বহি থাকিলে আৰু কাম নচলিব। প্ৰাণৰ দায়ত তেওঁ এইবাৰ জীৱনত নকৰা কাম কৰিব লাগিব। আগেয়ে মাটি বিচাৰি অহা মানুহক তেওঁ ঘৰৰ পৰা খেদিয়েই তত নাপাইছিল। এইবাৰ তেওঁহে হয়তো মাটি ল'বলৈ মানুহক হাতে ভৰিয়ে ধৰিব লাগিব। এদিন তেওঁ দুপৰীয়া ভাত পানী খাই উঠি বহুত দিনৰ মূৰত বাহিৰলৈ ওলাল। এনেকৈ উপযাচক হৈ মাটি যাচি ফুৰিব লগা হোৱাত শিৱনাথে মনে মনে যি অপমান অনুভৱ কৰিছিল, সেই কথা ভুক্তভোগীৰ বাহিৰে আন কোনেও উপলব্ধি কৰিব নোৱাৰে। কিন্তু প্ৰাণৰ দায়ে লাজমান নামানে।
নিজৰ গাঁৱৰ যিকেইঘৰ মানুহে সচৰাচৰ তেওঁৰ মাটি আধিলৈ লয়, প্ৰথমে তেওঁ সেইকেইঘৰলৈকে গ'ল। জীৱনত তেওঁ তেনে মানুহৰ ঘৰত উপজাচি ভৰি দি পোৱা নাই। এটা প্ৰচণ্ড অভিমান আৰু সংকোচে তেওঁৰ ভৰি দুখন পিছফালৰ পৰা টানি টানি ধৰিছিল। ভকতৰামৰ ঘৰৰ পদূলিমুখত থিয় হৈ শিৱনাথে দেখিলে সি ভঁৰালৰ আগৰ চাৰ্লিখনতে বহি লৈ নাঙল এটা চাচি আছে। পদূলিমুখতে থিয় হৈ শিৱনাথে মাত লগালে, "কিয় ভকত, এইবাৰ বিহুত দেখোন আমাৰ ঘৰৰ ফালে ভুমুকি এটাও নামাৰিলি?" ভকতৰামে মানুহৰ মাত শুনি মূৰ তুলি চায়েই পদূলিত শিৱনাথক দেখি জোৰে কাম ততে এৰি জাপ মাৰি থিয় হ'ল আৰু দৌৰ মাৰি পদূলিমুখলৈ ওলাই আহিল। মূৰৰ গামোচাখন খুলি কান্ধত লৈ সি ক'লে, "দদাইদেউ, এই দুপৰীয়াখন কোনফালেনো ওলালে?" শিৱনাথে জীৱনত মিছা কথা খুব কমেইহে কৈ পাইছে, কিন্তু সেই মুহূৰ্তত সত্যভাষণতকৈ আভিজাত্যৰ অভিমান তেওঁৰ মনত বেছি ডাঙৰ হৈ দেখা দিলে। যদিও তেওঁ ভকতৰামৰ ঘৰক উদ্দেশ্য কৰিয়েই ওলাই আহিছিল, সেই কথা মুখ খুলি স্বীকাৰ কৰাটো তেওঁৰ মনত অসম্ভৱ যেন বোধ হ'ল। মিছা কথা ক'ব লগা হোৱাৰ অস্বস্তিখিনি কষ্টেৰে গোপন কৰি তেওঁ ক'লে, "এফালে যাম বুলি ওলাই আহিছোঁ ভকত, বিশেষ সকাম এটা আছে। তোক দেখিহে মাত লগালোঁ। এইবাৰ দেখোন বিহুৰ দিনা আমাৰ ঘৰৰ ফালে পাক এটা নামাৰিলি। খেতি বাতি নকৰ নেকি এইবাৰ?" ভকতৰামে বিনয় বিগলিত হাঁহি এটা মাৰি ক'লে, "দদাইদেউ, আপোনাৰ ঘৰলৈ বৰ বিহুৰ দিনা কেৱল মাটি বিচাৰিবৰ কাৰণেহে পাক এটা মাৰিব লাগে নেকি? এনেও দেখোন আপোনাক সেৱা এটা জনাবলৈ যাব লাগে। পিছে এইবাৰ হ'ল কি দদাইদেউ, ঘৰৰ বোৱাৰীয়েকে এইবাৰ বিহুত মাকৰ ঘৰলৈ যামেই বুলি ভীষ্মপণ কৰিলে। তিৰোতা মানুহ, য'ত এবাৰ লাগে লাগেই। হাজাৰ দাবী ধমকি, হাজাৰ বুজনিৰেও সিহঁতৰ মনবোৰ ঘূৰাব নোৱাৰি। কথা সেইষাৰেই দদাইদেউ, এইবাৰ বিহুত মই ঘৰত নাছিলোৱেই। তিৰোতাই নাকত ধৰি চাকত ঘূৰাই মাকৰ ঘৰ পোৱালেগৈ। আৰু খেতি বাতিৰ কথানো কি ক'ম দদাইদেউ, এইবাৰ দেখোন ভেকুলীৰ পিঠিত নোম গজিবৰ উপক্ৰম হৈছে। চৰকাৰে সিফালে ব্ৰহ্মপুত্ৰ আৰু ইফালে মহঘুলি নৈত মথাউৰি বান্ধি দিয়াৰ ফলত এইবাৰ গোটেই ৰাইজে চাপৰিতে শালি খেতি কৰিবলৈ মন মেলিছে। লগৰ কাৱৈ লগতে উজোৱাৰ দৰে আমিও দেখাক দেখি চাপৰি মাটিতে শালি এডৰা কৰি চাম বুলি ভাবিছোঁ। সেইকাৰণেহে এইবাৰ দদাইদেউৰ ওচৰলৈ মাটি বিচাৰি যাবলৈ নহ'ল। পিছে এটা কথা দদাইদেউ, চৰকাৰে যে বৰলুইতক ভেটা দি ৰাখিব পাৰিব, সেই আশা আমি বৰকৈ কৰা নাই। তাতে দেওবৰ চুকৰ মিৰি ৰাইজে কোৱা শুনিছোঁ, ব্ৰহ্মপুত্ৰৰ পাৰৰ মথাউৰিটোত ঠিকাদাৰে বোলে বৰকৈ মানুহৰ আহ যাহ নোহোৱা জংঘল ঠাইখিনিত মাটিৰে মথাউৰি বন্ধাই নাই। তলত কলগছ কাটি কাটি পেলাই দি ওপৰত মাটি জাপি দিছে। তেনেকৈ বন্ধা মথাউৰিনো কেইকাল তিষ্ঠিব? একেটা বানপানীতে মথাউৰি ভাগি খণ্ড বিখণ্ড হৈ উঠি যাব। তেতিয়া আকৌ অগতিৰ গতি দেউতাৰ ওচৰলৈ আমি গোটেই মকাই ভৰিত দীঘল দি পৰিব লাগিব। তথাপি এই বছৰটোলৈ চাওঁচোন কি হয়, দুখীয়াৰ প্ৰতি ঈশ্বৰে কিজানি চকু মেলি চায়েই। ভকতৰামক সিমানতে এৰি শিৱনাথে নিজৰ বাটত আগবাঢ়িল। মথাউৰি নৰবও পাৰে। ভকতৰামৰ মুখত এই কথা শুনি শিৱনাথে খন্তেকৰ কাৰণে মনটো পাতল লগা যেন অনুভৱ কৰিলে। কিন্তু পিছ মুহূৰ্ততে তেওঁৰ মনত এটা তীব্ৰ অপৰাধবোধ জাগি উঠিল। শ শ বছৰ ধৰি এই বিৰাট জলডোবা চাপৰিটোৰ মাটিখিনি ধান খেতিৰ অনুপযোগী হৈ পৰি আছিল। ফলত কাষৰ পাজৰৰ ৪-৫খন গাঁৱৰ মানুহে লোকৰ মাটিত আধি চুকানি খাই অতি কষ্টেৰে জীৱন যাপন কৰিছিল। চাপৰিটো অনাবাদী হৈ পৰি আছে কাৰণেই শিৱনাথ আৰু তেওঁৰ নিচিনা ২-৪জন মানুহে পৰৰ পৰিশ্ৰমৰ ফচল আত্মসাৎ কৰি সুখেৰে বহি বহি খাই থাকিব পাৰিছে। আনহাতে আধিয়াৰবোৰে উদয়াস্ত পৰিশ্ৰম কৰিও বছৰটো জোৰাকৈ উপাৰ্জন কৰিব নোৱাৰি আধা পেটি হৈ জীৱন কটাইছে। মহাজনৰ ওচৰত ধাৰত পোত গৈছে। আজি চাপৰিটো মথাউৰি বন্ধাৰ ফলত ধান খেতিৰ উপযোগী হৈ উঠিলে ৪-৫খন গাঁৱৰ কেইবাশ ঘৰ মানুহৰ জীৱনত দুখৰ ৰাতিৰ অন্ত হৈ নতুন দিনৰ সূৰ্যোদয় হ'ব। তেনেস্থলত মথাউৰিটোৰ অহিত চিন্তা কৰি শিৱনাথে ডাঙৰ পাপ কৰা নাইনে? নিশ্চয় ই ডাঙৰ পাপ।
শিৱনাথে মনে মনে স্বীকাৰ কৰিলে। কিন্তু মথাউৰিটো ভকতৰামহঁতৰ কাৰণে যেনেকৈ নতুন জীৱনৰ সূৰ্যোদয়, তেওঁৰ কাৰণে সি তেনেকৈ সৰ্বনাশৰ সূত্ৰপাত। এনে স্থলত শিৱনাথে তেওঁৰ দিবাস্বপ্নৰ জগতত মথাউৰিটো ভাগিবলৈ দিব নে ৰ'বলৈ দিব একো ঠিক কৰিব নোৱাৰি ভীষণ বিব্ৰত হ'ল। তেওঁ আনৰ একো অপকাৰ চিন্তা কৰিব নোখোজে। দুখীয়াৰ দুখগোচা দেখিলে তেওঁ নিশ্চয় আনন্দই পাব। কিন্তু সেই বুলি জীৱনৰ এই আবেলি পৰত আজন্ম ভোগ কৰি অহা পৰিচিত আৰাম আৰু স্বাচ্ছন্দ্যখিনি বিসৰ্জন দিবলৈকো তেওঁৰ মন প্ৰস্তুত নহয়। নানা খেলিমেলি চিন্তাত তন্ময় হৈ তেওঁ নিজৰ বাটত আগবাঢ়িবলৈ ধৰিলে। এটা সময়ত তেওঁৰ অন্তদ্বন্দ্বৰ অৱসান ঘটিল। ভকতৰামৰ কথা যদি সঁচা হয়, মথাউৰিটো যদি বানপানীৰ প্ৰথমটো আঘাততে ভাগি থাকে, তেতিয়াহ'লে শিৱনাথ অতি সুখী হ'ব। কুৰূপ মানুহে আইনাত নিজৰ মুখ দেখি গোপন দুখ অনুভৱ কৰাৰ দৰে শিৱনাথেও নিজৰ এই কদৰ্য স্বৰূপ দেখি নিজেই লজ্জিত হৈ উঠিল। কিন্তু লগে লগে তেওঁ এই কথা উপলব্ধি কৰিলে যে তেওঁৰ স্বাৰ্থ বুদ্ধিৰ ওচৰত তেওঁৰ আৰ্থিক নিৰাপত্তা আৰু সম্ভ্ৰম ৰক্ষাৰ চিন্তাৰ ওপৰত সমস্ত বিবেক আৰু মংগলবোধে পৰাজয় স্বীকাৰ কৰিছে। ভকতৰামৰ ঘৰৰ পৰা ওলাই গৈ শিৱনাথে লাজমান কাটি কৰি তেওঁ পুৰণি আধিয়াৰ আৰু কেইবাঘৰ মানুহত খবৰ ল'লে। সকলোৰে মুখত একেটা কথা, মথাউৰি বান্ধি দিয়াৰ ফলত এইবাৰ চাপৰি মাটিত শালি খেতি কৰিব পৰা অৱস্থা হৈছে। গতিকে সিহঁতে তাতেই এবাৰ ভাগ্য পৰীক্ষা কৰি চাব। হতাশ হৈ শিৱনাথ ঘৰলৈ উভতিল। এটা যুক্তিহীন খঙত তেওঁৰ মনটো জ্বলি উঠিল। ভকতৰামে কোৱামতে কেনেবাকৈ যদি মথাউৰিটো ভাঙিবলৈ হয়, তেন্তে অহা বছৰ এই মানুহবোৰেই পকা আমত ভেনামাখি পৰাৰ দৰে মাটি বিচাৰি তেওঁৰ ভৰিৰ ওচৰত উবুৰি খাই নপৰিবনে? তেতিয়া তেওঁ সিহঁতক চাই ল'ব। ঘৰৰ পদূলিমুখ পাই তেওঁ খন্তেক থমকি ৰৈ কিবা এটা চিন্তা কৰিলে। তাৰ পাছত ঘৰত নোসোমাই তেওঁ বাহিৰে বাহিৰে কৈৱত্ৰ গাঁৱৰ ফালে খোজ ল'লে। মানুহে মাটি আধিলৈ নল'লে বুলিয়েই তেওঁতো খেতি নকৰোৱাকৈ থাকিব নোৱাৰে। কৈৱত্ৰ দুটামান হালোৱাকে বন্দবস্ত কৰিবলৈ চেষ্টা কৰিব লাগিব। চাপৰিৰ মাটি শালি খেতিৰ উপযোগী হোৱা দেখি এইবাৰ কৈৱত্ৰ গাঁৱৰো মানুহৰ মন নতুন উৎসাহত নাচি উঠিছে। সিহঁতেও জীৱনত প্ৰথমবাৰৰ কাৰণে নিজৰ মাটিত শালি খেতি কৰিব। তথাপি শিৱনাথৰ কাৰণে 3টা হালোৱাৰ যোগাৰ হ'ল। চাপৰিত সিহঁতৰো সামান্য মাটি আছে যদিও খেতি কৰিবলৈ গৰু নাই। ভেৰণীয়াকৈ ল'বলৈকো সিহঁতে ক'তো গৰু বিচাৰি পোৱা নাই। শিৱনাথ বিপদত পৰা দেখি সিহঁতে নিজৰ দাম ভালকৈয়ে আদায় কৰি ল'লে। সাধাৰণতে 2 বিঘা পকা ধানৰ বিনিময়তে এটা খেতিৰ কাৰণে এজন হালোৱা পোৱা যায়। কিন্তু সিহঁতে সম্পূৰ্ণ এপুৰাকৈ মাটি দাবী কৰিলে। হলঠেকত পৰি শিৱনাথো তাতেই ৰাজি হ'ব লগা হ'ল। তেওঁ বুজিলে যে দেশৰ স্বাধীনতা এই মানুহবোৰৰ কাৰণে সম্পূৰ্ণ বিফলে যোৱা নাই। বহু শ বছৰৰ অবৰ্ণনীয় দাৰিদ্ৰ্য আৰু আৰ্থিক গোলামৰ পাছত দেশৰ স্বাধীনতা লাভৰ 10 বছৰৰ ভিতৰতে সিহঁতৰ জীৱনত নতুন পৰিৱৰ্তনৰ সূচনা হৈছে। আনহাতে শিৱনাথৰ নিচিনা মানুহে নিজৰ উচ্চ আসনৰ পৰা মাটিলৈ নামি আহিব লগা হৈছে। শিৱনাথে এটা অনিশ্চিত ভৱিষ্যতৰ কাৰণে নিজৰ মনটোক প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিলে। সেই বছৰ শিৱনাথহঁতৰ বহুতো মাটিৰ খেতি চনপৰি গ'ল। মাত্ৰ 3টা হালোৱাই আৰু কিমান মাটিত খেতি কৰিব পাৰে। তথাপি যিখিনি হৈছে সেইখিনি খেতিয়েই যদি ভালকৈ হয়, তেন্তে কাণে কাণ মাৰি শিৱনাথৰ সংসাৰ চলি যাব। ইঞ্জিনিয়াৰিং পাছ কৰি ওলাবলৈ গৌৰীনাথৰ আৰু প্ৰায় 1.5টা বছৰ আছে। সি পাছ কৰি ওলাই চাকৰিত সোমাব পাৰিলেই শিৱনাথৰ কান্ধৰ বোজা বহুত পাতল হ'ব। তালৈতো আৰু পঢ়াৰ খৰচ দিব নালাগিবই। বৰং সিহে কালীনাথৰো পঢ়াৰ খৰচটো দিব পাৰিব। এই 1.5টা বছৰ কোনো ৰকমে পাৰ কৰিব পাৰিলেই হয়। গৌৰীনাথক কেন্দ্ৰ কৰি শিৱনাথে ভৱিষ্যতৰ এটা মধুৰ সপোন দেখি আছিল। সি এটা অতি আদৰ্শ ল'ৰা, পঢ়া শুনাত চোকা, স্বভাৱ চৰিত্ৰ মাৰ্জিত, মাক বাপেকৰ অতিশয় বাধ্য। সি পাছ কৰি ওলাই কৰ্মজীৱনত প্ৰৱেশ কৰিলেই শিৱনাথে আৰু সংসাৰৰ কালুকৈ
পৰুৱাই নকৰে। তাৰ ওপৰতে সংসাৰৰ ভাৰ দি বাকী জীৱন তেওঁ ধৰ্মচৰ্চা কৰি কটাব। কিন্তু যি বছৰ আধিয়াৰৰ অভাৱত তেওঁৰ খেতিৰ মাটি চন পৰি ৰ'ল, সেই বছৰতে তেওঁ গৌৰীনাথৰ পৰাও জীৱনৰ প্ৰথম ডাঙৰ আঘাতটো পালে। তেওঁৰ মধুৰ সপোন একেদিনাই ভাঙি চুৰমাৰ হৈ গ'ল। গৌৰীনাথ গৰমৰ বন্ধত ঘৰলৈ আহিল। সি ঘৰলৈ অহাৰ কেইদিনমানৰ পাছৰ কথা। এদিন আবেলি পৰত শিৱনাথে পিৰালিৰ তেওঁৰ নিৰ্দিষ্ট চকীখনতে বহি আপোন মনে নানা কথা ভাবি আছে। এনেতে গৌৰীনাথৰ মাকে হাতত কাগজ এখন লৈ গম্ভীৰ মুখেৰে গিৰিয়েকৰ ওচৰত আহি থিয় হ'ল। গিৰিয়েকৰ ফালে কাগজখন আগবঢ়াই দি তেওঁ ঠৰঙা মাতেৰে ক'লে, এই কাগজখন পঢ়ি চাওকচোন। শিৱনাথে ঘৈণীয়েকৰ আচহুৱা মুখভংগী দেখি আচৰিত হৈ সুধিলে, কিহৰ কাগজ সেইখন? তুমি মুখখন এনেকুৱা কিয় কৰিছা? ঘৈণীয়েকে খঙেৰে ক'লে, কাগজখন পঢ়ি নাচাই কিয় নিজে? চাওকচোন আপোনাৰ আদৰৰ বৰপুত্ৰৰ কীৰ্তি। শিৱনাথে চকীখনৰ পৰা ভৰি দুটা নমাই পোন হৈ বহি লৈ কাগজখন হাতত তুলি ল'লে। এবাৰ ওপৰে ওপৰে চকু ফুৰাই চায়েই তেওঁ দেখিলে সেইখন এখন চিঠি। চিঠিখনৰ আৰম্ভণিতেই প্ৰাণৰ গৌৰী সম্বোধনটো দেখি তেওঁৰ গোটেই গাটো জিকাৰ খাই উঠিল। লৰালৰিকৈ চিঠিখনৰ তলৰ নামটো লৈ তেওঁৰ চকু গ'ল। তাত লিখা আছে, জন্ম জন্মান্তৰে তোমাৰেই উৰ্মিলা। বজ্ৰ পৰা মানুহৰ দৰে দেহভংগী কৰি শিৱনাথে একে উশাহে চিঠিখন পঢ়ি শেষ কৰিলে। তেওঁৰ মগজটো হঠাতে ইমান অসাৰ হৈ গৈছিল যে প্ৰথমবাৰ পঢ়োঁতে চিঠিখনৰ একো কথাই তেওঁৰ মগজত নুসুমাল। তেওঁ দ্বিতীয়বাৰ চিঠিখন পঢ়িলে, তৃতীয়বাৰ পঢ়িলে। তেওঁ অনুভৱ কৰিলে যে হঠাতে কোনোবা অতি আপোনজনৰ মৃত্যু সংবাদ পোৱাৰ দৰে তেওঁৰ মুখৰ পৰা তেজ নোহোৱা হৈ গৈছে। তৃতীয়বাৰ চিঠিখন পঢ়ি শেষ কৰি হাতেৰে চিঠিখন টানকৈ মুঠি মাৰি ধৰি তেওঁ ঘৈণীয়েকক শুকান মাতেৰে সুধিলে, তুমি চিঠিখন ক'ত পালা? ঘৈণীয়েকে ক'লে, অলপ আগতে ৰম্ভাই ককায়েকৰ চুটকেছটো খুলি কিবা এটা বিচাৰিছিল। কি বিচাৰিছিল মই তাইক সোধা নাই। চুটকেছৰ খুৰুঙত চিঠি এখন দেখি তাই উলিয়াই চাই দেখিলে লেফাফাৰ ওপৰত ককায়েকৰ নাম। কোনেনো ককায়েকলৈ চিঠি দিছে বুলি ভাবি তাই চিঠিখন উলিয়াই পঢ়িলে। আমাৰ বৰপুত্ৰই উঠ চেপিলে গাখীৰ ওলোৱা এই বয়সতে প্ৰেমপত্ৰ চলাচল কৰিছে বুলিনো তাই কেনেকৈ ভাবিব? শিৱনাথ বহুত সময় স্তব্ধ হৈ ৰ'ল। ঘৈণীয়েকেও শিলামূৰ্তিৰ দৰে একে ঠাইতে থিয় হৈ ৰ'ল। হঠাৎ এবাৰ নীৰৱতা ভংগ কৰি শিৱনাথে ক'লে, পুতেৰক তুমি কৈ দিবা, মই তাক পঢ়িবলৈ গুৱাহাটীলৈ পঠাইছোঁ, প্ৰেম কৰিবলৈ পঠোৱা নাই। তাৰ বিয়া কৰিবলৈ আৰু এযুগ বয়স আছে। বিয়া কৰিলেও মাক বাপেকে চাই বিচাৰি দিয়া ছোৱালীহে সি বিয়া কৰিব লাগিব। চিঠি চলাচল কৰা বজৰুৱা ছোৱালী নহয়। তাক আৰু কৈ দিবা, ইমানতে যদি সি সেইবোৰ ব্যভিচাৰ বন্ধ নকৰে তেন্তে মই তাৰ পঢ়াৰ খৰচ বন্ধ কৰি দিম। মই তাক তাৰ্যপুত্ৰ কৰিম। শিৱনাথৰ শেষৰ কথাষাৰ শুনি ঘৈণীয়েকৰ গাটো সামান্য কঁপি উঠিল। 25 বছৰৰ বিবাহিত জীৱনৰ অভিজ্ঞতাৰ পৰা তেওঁ জানে, গিৰিয়েকৰ মুখৰ কথা শিলৰ ৰেখা। পূবৰ বেলি পশ্চিমে ওলালেও তেওঁৰ মুখৰ কথাৰ লৰচৰ নহয়। অজান ভৱিষ্যতৰ নানা অশান্তিৰ আশংকাত তেওঁৰ মনটো গধুৰ হৈ পৰিল। সাঁজ লগাৰ সময়লৈকে শিৱনাথে একে ঠাইতে গম্ভীৰ হৈ বহি থাকিল। গৌৰীনাথ ক'ৰবালৈ ফুৰিবলৈ গৈছিল। গধূলিৰ লগে লগে সি ঘৰলৈ উভতিল। দেউতাকৰ গাৰ কাষেদিয়ে সি ভিতৰলৈ সোমাই গ'ল। আন্ধাৰত দেউতাকৰ চিন্তাক্লিষ্ট মুখখন সি নেদেখিলে। কিছু সময়ৰ পাছত শিৱনাথে বহি থকাৰ পৰাই শুনিবলৈ পালে, গৌৰীনাথে খঙেৰে ডাঙৰকৈ চিঞৰি উঠিছে, আই অ' আই, মোৰ চুটকেছ কোনে খুলিছিল? গৌৰীনাথৰ প্ৰশ্নৰ কোনেও উত্তৰ নিদিলে। গৌৰীনাথে আকৌ চিঞৰি উঠিল, ঐ ৰম্ভা, নকওঁ কিয়? মোৰ চুটকেছ কোনে খুলিছিল? গৌৰীনাথৰ চিঞৰ বাখৰ বেছি হোৱা দেখি মাকে কিছু সময়ৰ মূৰত শান্তভাৱে মাত লগালে, তোৰ চুটকেছ খোলা বুলিনো তই কিহত গম পালি? গৌৰীনাথে খঙেৰে ক'লে, চুটকেছত মোৰ বহুত দৰকাৰী কাগজ পত্ৰ আছিল। আবেলি মই ফুৰিবলৈ যোৱাৰ সময়লৈকে সেইবোৰ ঠিক ঠাইত আছিল।
এতিয়া দেখোন সেই কাগজ পত্ৰবোৰ নাই। কোনে চুইছিল মোৰ চুটকেছ? সোনকালে ক। এতিয়াই উলিয়াই দে মোৰ কাগজ পত্ৰ। অসভ্য গাঁৱলীয়া কৰোবাৰ। লোকৰ কাগজ পত্ৰ যে চাব নাপায়, সেই সামান্য কথাটো নাজান তহঁতে। এতিয়াই উলিয়াই দে মোৰ কাগজ পত্ৰ, নহ'লে আজি মই। আমি যে অসভ্য গাঁৱলীয়া সেই কথা ঠিকেই বোপাই। মাকে অকলো উত্তেজিত নহৈ ক'লে। সেইকাৰণেহে মাহে মাহে শ টকা ভাঙি তোক চহৰলৈ সভ্য হ'বলৈ পঠাইছোঁ। কিন্তু তই যেনেকুৱা সভ্যতাৰ নমুনা দেখুৱাইছ, তেনেকুৱা চহৰীয়া সভ্য হোৱাতকৈ গাঁৱলীয়া অসভ্য হৈ থকাই বেছি ভাল। তোৰ চুটকেছৰ পৰানো কি কাগজ পত্ৰ হেৰাইছে? দেউতাৰৰ হাততেই তোৰ চুটকেছত পোৱা চিঠি এখন আছে। সেইখনকেই যদি তই বিচাৰি আছ, তেন্তে দেউতাৰৰ পৰা খুজি আনগৈ। আমাৰ ওপৰত বৰ মতাটো হৈ দমদমাই নাথাকিবি। সেইখিনি কৈয়েই মাক পাকঘৰলৈ সোমাই গ'ল। ইয়াৰ পাছত গৌৰীনাথে কি কৰে বা কি কয় সেইটো জানিবলৈ শিৱনাথ ভীষণ কৌতূহলী হৈ অপেক্ষা কৰি ৰ'ল। কিছু সময়ৰ কাৰণে ঘৰখনত এটা গম্ভীৰ নীৰৱতা বিৰাজ কৰিবলৈ ধৰিলে। কেইমুহূৰ্তমানৰ পাছত শিৱনাথে শুনিবলৈ পালে গৌৰীনাথে ৰম্ভাক চৰ ভুকুৰ মাৰি খঙেৰে চিঞৰিবলৈ ধৰিছে। মই জানিছোঁ নহয়, আন কোনো নহয়, তইয়ে মোৰ চুটকেছ খুলিছিলি। কানি ভুতুনি, গাঁৱলীয়া অসভ্য। লোকৰ চিঠি যে চুৰকৈ খুলিব নাপায়, সেই কথা তই আজিলৈকে শিকা নাই। আজি তোৰ ফেদেলি মুখখন ভাঙি গুৰি কৰিম ৰহ। ৰম্ভাই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। শিৱনাথে মনে মনে ঠিক কৰি ৰাখিছিল যে গৌৰীনাথৰ প্ৰেম পত্ৰ সম্পৰ্কে তেওঁ তাৰ লগত মুখামুখিকৈ একো কথা আলোচনাত নকৰে। এনে এটা বিষয়ক কেন্দ্ৰ কৰি নিজৰ পুতেকৰ লগত বাদানুবাদত লিপ্ত হোৱাটো তেওঁৰ কাৰণে অতিশয় ৰুচিবিৰুদ্ধ কথা। কিন্তু গৌৰীনাথে ৰম্ভাৰ গাত হাত দিয়া শুনি আৰু তাইৰ শাৰীৰিক বিকৃতিৰ কথা উল্লেখ কৰি তাইৰ মনত আঘাত দিয়া শুনি তেওঁ আৰু থিৰেৰে ৰ'ব নোৱাৰিলে। ৰম্ভাই ৰোগজনিত শাৰীৰিক বিকৃতিৰ যি নিৰ্মম অভিশাপ বহন কৰিব লগা হৈছে, সেই কথাই শিৱনাথৰ মন সদায় কৰুণ কৰি ৰাখিছে। সংসাৰৰ পুতৌ আৰু অৱজ্ঞাৰ পৰা তেওঁ সদায় তাইক আৱৰি ৰাখিব খোজে। পৰাপক্ষত বাহিৰা মানুহৰ আগত তাইক তেওঁ ওলাবলৈকে নিদিয়ে। তেওঁৰ হৃদয়ত ৰম্ভাৰ কাৰণে এটুকুৰা ঠাই আছুতীয়াকৈ থোৱা আছে। তাত আন কাৰো প্ৰৱেশ নাই। মাজে মাজে তেওঁৰ মনলৈ এনেকুৱা ভাবো আহে যে ৰম্ভাক হয়তো বিয়া দিয়া সম্ভৱেই নহ'ব। তেতিয়া তাই গোটেই জীৱন আবিয়ৈ হৈ গৌৰীনাথৰ লগতেই থাকিব লাগিব। মাক বাপেকৰ অবৰ্তমানত ৰম্ভাই গৌৰীনাথ বা তাৰ ঘৈণীয়েকৰ পৰা কেনেকুৱা ব্যৱহাৰ পায়, সেইবোৰ কথা চিন্তা কৰিও মাজে মাজে কোনেও ক'ব নোৱাৰাকৈ তেওঁৰ মনটো উদ্বাউল হৈ উঠে। সেইকাৰণেই তেওঁ ভাবি আছিল যে তেওঁ বহুত চাই চিন্তি গৌৰীনাথৰ কাৰণে এনে এজনী বোৱাৰী বিয়া কৰি আনিব, যাৰ হাতত ৰম্ভাৰ দায়িত্ব তেওঁ কিছু নিশ্চিন্ত মনেৰে গতাই থৈ যাব পাৰিব। কিন্তু আজিৰ এটা মাত্ৰ আৱিষ্কাৰে তেওঁৰ সকলো আশা, সকলো কল্পনা চুৰমাৰ কৰি দিলে। গৌৰীনাথৰ ভাবী পত্নীৰ কথা দূৰতেই থাকক, সি নিজেই ভনীয়েকক কানি ফেদেলি বুলি অপমান কৰিবলৈ অকণো সংকোচ নকৰিলে। এই এটা মাত্ৰ সামান্য ঘটনাতেই যদি সি ভনীয়েকৰ প্ৰতি ইমান নিষ্ঠুৰ হ'ব পাৰিলে, তেন্তে ভৱিষ্যতলৈ আৰু তাৰ পৰা কি আশা কৰিব পাৰি? তেওঁ বহাৰ পৰা ভিতৰলৈ উঠি আহিল। শিৱনাথৰ খৰ্মৰ শব্দই গোটেই ঘৰখন শাসন কৰে। খৰ্মৰ ধীৰ গম্ভীৰ কটপ কটপ শব্দ শুনিলেই ঘৰখনৰ মানুহে বুজে যে শিৱনাথ আহিছে, আৰু লগে লগে সেইফালে সকলো হুলস্থুল বন্ধ হৈ ঘৰখনত ঠাণ্ডা হৈ পৰে। কিন্তু আজি শিৱনাথৰ খৰ্মৰ শব্দ শুনিও গৌৰীনাথে সেইফালে ভক্ষেপ কৰাৰ কোনো লক্ষণ দেখা নগ'ল। শিৱনাথে বুজিলে ঘৰখনত তেওঁৰ সৰ্বময় কৰ্তৃত্বৰ প্ৰতি এইটো গৌৰীনাথৰ প্ৰথম সুস্পষ্ট প্ৰত্যাহ্বান। যিটো কোঠাত গৌৰীনাথ আৰু ৰম্ভাৰ কাজিয়া লাগিছিল, তাত সোমাই শিৱনাথে গম্ভীৰ কণ্ঠেৰে মাত লগালে, বৰবাবু। গৌৰীনাথে দেউতাকলৈ ঘূৰি চালে। কেৰাচিন তেলৰ লেম্পৰ ক্ষীণ হালধীয়া পোহৰতো শিৱনাথে দেখিলে ভীষণ খং আৰু উত্তেজনাত তাৰ মুখখন সিংহস্ত হৈ উঠিছে। শিৱনাথে মুখত অকণো খঙৰ চিন প্ৰকাশ হ'বলৈ নিদি
গম্ভীৰ মাতেৰে আকৌ ক'লে, ৰম্ভাক তই আজিয়েই যি কানি বুলি কলি, ইয়াৰ পাছত যদি মোৰ জীৱনকালত তোৰ মুখত এনেকুৱা কথা শুনো, তেন্তে এই ঘৰত তোৰ কাৰণে ঠাই নহ'ব। আৰু শুন, সেইখন চিঠি তোৰ চুটকেছত পোৱা গৈছে। মই গাঁৱলীয়া অসভ্য মানুহ, তোৰ নিচিনা ইংৰাজী জনা চহৰীয়া বাবু নহয়। সেইকাৰণে তোক নুসুধাকৈ মই চিঠিখন পঢ়িলোঁ। এই চিঠিখন তই এতিয়াই নিজ হাতে পঢ়ি পেলা আৰু ভৱিষ্যতলৈ এনেকুৱা কাম আৰু নকৰ বুলি প্ৰতিজ্ঞা কৰ। মই তোক ক্ষমা কৰিম। চিঞৰ বাখৰ শুনি শিৱনাথৰ ঘৈণীয়েকেও পাকঘৰৰ পৰা ওলাই আহি ইতিমধ্যেই দুৱাৰ মুখত থিয় দিছিলহি। গৌৰীনাথে তীক্ষ্ণ দৃষ্টিৰে দেউতাকৰ ফালে এবাৰ মূৰ তুলি চালে। তাৰ পাছত তলমূৰ কৰি নীৰৱে থিয় হৈ ৰ'ল। কিছু সময় অপেক্ষা কৰি শিৱনাথে আকৌ ক'লে, মই তোৰ দেউতাৰ। জীৱনত আজিলৈকে তই মোৰ অবাধ্য হোৱা নাই। তোৰ মংগলৰ বাহিৰে মই আন চিন্তা কেতিয়াও নকৰোঁ। চিঠিখন তই মোৰ সন্মুখতে পঢ়ি পেলা আৰু প্ৰতিজ্ঞা কৰ যে জীৱনত এনেকুৱা কাম আৰু কেতিয়াও নকৰোঁ। দেউতাকৰ প্ৰসাৰিত হাতত পৰা চিঠিখন থাপ মাৰি লৈ জেপত ভৰাই গৌৰীনাথে ক'লে, মই আজিয়েই তোমাক একো কথা দিব নোৱাৰোঁ। মোক ভাবি চাবলৈ সময় দিয়া। মই সময়ত তোমাক জনাম। গৌৰীনাথ সাউৎকৰে বাহিৰলৈ ওলাই গ'ল। বহুত ৰাতি গৌৰীনাথ ঘৰলৈ ঘূৰি আহিল আৰু ভাত পানী নোখোৱাকৈ পোনে পোনে বিচনাত পৰিল। লক্ষ্মীনাথ আৰু সাবিত্ৰীৰ বাহিৰে সেইদিনা ঘৰত কাৰো ভাত খোৱা নহ'ল। ৰাতি বহুত পৰলৈকে শিৱনাথৰ টোপনি নাহিল। তেওঁৰ মনলৈ নানা দুশ্চিন্তা আহিল। গৌৰীনাথৰ স্বভাৱ তেওঁ নজনা নহয়। সি প্ৰায় তেওঁৰ সাঁচতে গঢ় লৈছে উঠিছে। আজি তাৰ মুখৰ ভাৱভংগী দেখিয়েই তেওঁ বুজিছে যে সি শিৱনাথৰ কথা শুনি প্ৰেম এৰাৰ কোনো আশা নাই। সেয়ে যদি হয়, তেন্তে অতি আশাৰ অতি আদৰৰ বৰপুত্ৰৰ লগত তেওঁৰ সম্পৰ্ক ইমানতে শেষ। কথাষাৰ ভাবিয়েই শিৱনাথে কলিজাৰ এডোখৰ মৰি যোৱা যেন অনুভৱ কৰিলে। কিন্তু গৌৰীনাথ যদি তেওঁৰ অবাধ্য হয়, সি যদি এই বয়সতে তেওঁৰ কথা শুনি চলিবলৈ অস্বীকাৰ কৰে, তেন্তে তাৰ লগত সম্পৰ্ক ছেদ কৰাৰ বাহিৰে তেওঁৰ আৰু আন কি উপায় আছে? গোটেই জীৱন আনৰ ওপৰত কৰ্তৃত্ব কৰি কৰি কৰ্তৃত্বশীলতাৰ লগত শিৱনাথ এনেভাৱে অভ্যস্ত হৈ পৰিছে যে অবাধ্যতাতকৈ ডাঙৰ দুখ তেওঁৰ চকুত আন একো নাই। ঘৰখনত তেওঁৰ ইচ্ছাই আইন। যিখন ক্ষুদ্ৰ সমাজত তেওঁ বাস কৰে, তাতো মুখৰ আগত তেওঁৰ কথাৰ বিৰোধিতা কৰা মানুহ এজনো নাই। মানুহৰ পৰা তেওঁ যিটো বস্তু আটাইতকৈ বেছিকৈ আশা কৰে, সি প্ৰেম নহয়, প্ৰীতি নহয়, বন্ধুও নহয়। সি হ'ল সন্মান আৰু বাধ্যতা। আজি তেওঁৰ নিজৰ ল'ৰাই তেওঁৰ অবাধ্য হ'ব, তাতোকৈ ডাঙৰ আঘাত তেওঁৰ জীৱনত আৰু আন কি হ'ব পাৰে? যৌৱন কাললৈকে মানুহে ভৱিষ্যতৰ নানা সপোন দেখে, নিজৰ কাৰণে এখন দিবাস্বপ্নৰ সৃষ্টি কৰে। কিন্তু বয়স ভাটি দিয়াৰ লগে লগে মানুহে ভৱিষ্যতৰ বিষয়ে কল্পনা কৰিবলৈ বা সপোন দেখিবলৈ এৰি দিয়ে। ভৱিষ্যতৰ সপোন ৰচনাৰ ঠাই দখল কৰে অতীতৰ স্মৃতি ৰোমন্থনে। যোৱা বহু বছৰৰ পৰাই শিৱনাথে ভৱিষ্যতৰ সপোন দেখিবলৈ এৰি দিছিল। কিন্তু গৌৰীনাথ ডাঙৰ হৈ অহাৰ লগে লগে তাকে কেন্দ্ৰ কৰি তেওঁ আকৌ মাজে সময়ে ভৱিষ্যতৰ বিষয়ে দিবাস্বপ্ন দেখিবলৈ আৰম্ভ কৰিছিল। তেওঁৰ প্ৰিয় দিবাস্বপ্ন আছিল গৌৰীনাথৰ বিয়া, তাৰ সংসাৰ, ল'ৰা-ছোৱালী। গৌৰীনাথে ইঞ্জিনিয়াৰিং পাছ কৰি ডাঙৰ চৰকাৰী চাকৰি পাব। কিমান সম্ভ্ৰান্ত অভিজাত মানুহে তালৈ ছোৱালী যাচিবলৈ আহি শিৱনাথক খাতিৰ কৰিব। বৈবাহিক সম্পৰ্কৰ যোগেদিয়েই এটা চহৰীয়া অভিজাত পৰিয়ালৰ লগত শিৱনাথৰ আত্মীয়তা হ'ব। এদিন শিৱনাথৰ নাতি নাতিনী হ'ব। মাজে মাজে সিহঁতৰ গোটেই পৰিয়ালটোৱে চহৰৰ পৰা মটৰ গাড়ীত উঠি শিৱনাথক চাবলৈ আহিব। পু-বোৱাৰী নাতি নাতিনীৰ কল কাকলিৰে শিৱনাথৰ ঘৰখন মুখৰিত হৈ উঠিব। মাজে মাজে শিৱনাথেও গৈ ২-৩ মাহ পু-বোৱাৰীৰ লগত থাকিব। বোৱাৰীৰ আগত, নাতি নাতিনীৰ আগত শিৱনাথে পূৰ্বপুৰুষৰ গৌৰৱ কাহিনী, নিজৰ অতীত স্মৃতি, গাঁৱৰ নানা মধুৰ কাহিনী কৈ শুনাব। এইবোৰেই আছিল শিৱনাথৰ মধুৰ দিবাস্বপ্ন। তেওঁৰ বৈচিত্ৰ্যহীন গতানুগতিক সময়বোৰ অতিবাহন কৰাৰ অৱলম্বন। কিন্তু তাজপাতৰ ঘৰৰ দৰে তেওঁৰ দিবাস্বপ্নৰ জগতখন আজি চকুৰ পলকতে ভাঙি চুৰমাৰ হৈ গ'ল।
শিৱনাথৰ কথাৰ উত্তৰত গৌৰীনাথে এবাৰ যে মাত্ৰ মূৰ তুলি তীক্ষ্ণ দৃষ্টিৰে চাইছিল, সেই দৃষ্টি দেখিয়েই তেওঁ বুজি পালে যে তাৰ সংকল্প বজ্ৰৰ দৰে কঠিন। শিৱনাথৰ হাজাৰ বাধা, হাজাৰ আপত্তিয়েও তাক তাৰ পৰা টলাব পৰাৰ আশা নাই। শিৱনাথে বহুত ৰাতিলৈকে উজাগৰে থাকি বহুত চিন্তা আৰু বহুত চেষ্টা কৰিও গৌৰীনাথক ক্ষমা কৰিবলৈ কোনো যুক্তি বিচাৰি নাপালে। তেওঁৰ মনত দৃঢ় বিশ্বাস যে প্ৰেম নাটক নভেলৰহে বস্তু, বাস্তৱ জীৱনত তাৰ কোনো স্থান নাই। চৰিত্ৰহীন লম্পনৰ বাহিৰে আন কোনেও প্ৰেম কৰি বিয়া কৰিব নোৱাৰে, আৰু তেনেকৈ হোৱা বিয়াৰ পৰিণামো কেতিয়াও সুখকৰ হ'ব নোৱাৰে। বিয়া কেৱল এজন মানুহৰ ব্যক্তিগত বিষয় নহয়, বহুজনৰ লগত সম্পৰ্কিত এটা সাংসাৰিক দায়িত্ব। গতিকে বহুত চাই চিন্তি এনে ছোৱালীহে বিয়া কৰিব লাগে, যি ছোৱালী প্ৰকৃত অৰ্থত স্বামীৰ সহধৰ্মিনী হ'ব পাৰে, অৰ্থাৎ সংসাৰ ধৰ্ম পালন কৰাত স্বামীক সহায় কৰিব পাৰে। কিন্তু যৌৱনৰ উন্মাদনা আৰু মোহাবেশত চঞ্চল চিত্ত ডেকা এজনে নিজৰ সকলো দায়িত্বৰ কথা মনত ৰাখি জীৱন সংগিনী নিৰ্বাচনৰ ক্ষেত্ৰত কেতিয়াও শুদ্ধ সিদ্ধান্ত ল'ব নোৱাৰে। শিৱনাথৰ দৃঢ় বিশ্বাস যে ভাৰতবৰ্ষৰ সমাজ সভ্যতা কেইবা হাজাৰ বছৰ ধৰি দৃঢ় ভিত্তিত তিষ্ঠি ৰোৱাৰ এটা প্ৰধান কাৰণ হ'ব গাৰ্হস্থ্য ধৰ্মৰ প্ৰতি ভাৰতীয় সমাজৰ গভীৰ আনুগত্য। ইংৰাজী শিক্ষা পোৱা যিবোৰ ডেকা গাভৰুৱে অভিভাৱকৰ ইচ্ছাৰ বিৰুদ্ধে প্ৰেম কৰি বিয়া কৰিবলৈ শিকিছে, সিহঁতে এই সমাজৰ ভেটি থান বান কৰি দিব। শিৱনাথৰ নিজৰ কথাই তেওঁৰ মনলৈ আহিল। প্ৰেম কৰি বিয়া কৰা দূৰৰ কথা, মাক বাপেকে বন্দবস্ত কৰা ছোৱালী পচন্দ কৰাৰ কথাও তেওঁ কল্পনা কৰিব পাৰিছিলনে? ঘৈণীয়েকৰ মুখখন তেওঁ প্ৰথম দেখিবলৈ পাইছিল বিয়াৰ দিনা ৰাতি। অপাৰ লাজ সংকোচ কাটি কৰি তেওঁ যেতিয়া নিজৰ শোৱনি কোঠাত সোমাল, তেওঁ দেখিবলৈ পালে নৱবিবাহিতা ঘৈণীয়েকে প্ৰায় বুকুলৈকে টনা দীঘল উৰণিখনেৰে মুখ ঢাকি বিচনাৰ ভৰি পঠানৰ ফালে মাটিত বহি আছে। তেওঁৰ আগত তামোল পাণৰ এটা বঁটা। শিৱনাথৰ ভৰিৰ শব্দ শুনি শিলৰ মূৰ্তিৰ দৰে বহি থকা নাৰী মূৰ্তিটোৰ গাত প্ৰাণৰ চাঞ্চল্য জাগিল। বঁটাটো হাতত লৈ তেওঁ অলপ আগবাঢ়ি আহি শিৱনাথৰ ভৰিত ধৰি সেৱা কৰিলে। সেই প্ৰথম উৰণিখন দাঙি শিৱনাথে ঘৈণীয়েকৰ মুখখন দেখিলে। সঁচা কথা ক'বলৈ গ'লে শিৱনাথ সেইদিনা কিছু হতাশ হৈছিল। তেওঁ কল্পনাতে ঘৈণীয়েকৰ যি ৰূপ চিন্তা কৰি আছিল, বাস্তৱৰ লগত তাৰ কোনো মিল নাই। ঘৈণীয়েকটো সুন্দৰী নহয়, বৰং দেখিবলৈ কিছু বেয়াই। সেই মুহূৰ্তৰ পৰাই আজি সুদীৰ্ঘ ২৫টা বছৰ পাৰ হৈ গৈছে। হিন্দু শাস্ত্ৰই ঘৈণীয়েকক অৰ্ধাংগিনী বুলি কয়। শিৱনাথৰ ঘৈণীয়েক আক্ষৰিক অৰ্থতেই তেওঁৰ অৰ্ধাংগিনীত পৰিণত হৈছে। স্নেহেৰে, মমতাৰে, সেৱাৰে, সাহচৰ্যৰে ঘৈণীয়েকে তেওঁৰ জীৱন সুধাময় কৰি তুলিছে। পৰজন্ম বুলি যদি কিবা এটা বস্তু থাকে, তেন্তে তেওঁ সেই একেজনী তিৰোতাকেই পুনৰ ঘৈণীয়েক হিচাপে পাবলৈ বিচাৰিব, কোনো ৰূপৱতী অপেশ্বৰীক নহয়। বয়স হৈ অহাৰ লগে লগে তেওঁ আজিকালি কেতিয়াবা মৃত্যুৰ কথা চিন্তা কৰে, আৰু তেতিয়া তেওঁৰ মনত কেৱল একেটা ভয়ৰ চিন্তা হয়, পৰজন্মত যদি তেওঁ এইজনী মানুহকেই আকৌ ঘৈণীয়েক হিচাপে নাপায়, তেন্তে তেওঁৰ গতি কি হ'ব? কিছু সময়ৰ কাৰণে তেওঁ গৌৰীনাথৰ কথা পাহৰি গ'ল আৰু ঘৈণীয়েকৰ কথাই চিন্তা কৰিবলৈ ধৰিলে। তেওঁৰ কুষ্ঠিত লিখা আছে, ঘৈণীয়েক তেওঁতকৈ আগতে মৰিব। ঘৈণীয়েকৰ অবিহনে নিঃসংগ বাধ্যকৰ সময়খিনি শিৱনাথে কেনেকৈ কটাব, সেই চিন্তাই কিছু সময় তেওঁক অস্থিৰ কৰি তুলিলে। পু বোৱাৰী নাতি নাতিনীৰ লগত যে তেওঁৰ শেষ দিনকেইটা কটাব, তাৰো বোধহয় আশা নাই। যি দিনকাল পৰিছে, পুৰণি সংসাৰ বন্ধন যেনেকৈ ভাগি আহিছে, পু বোৱাৰীৰ সান্নিধ্য আশা নকৰাই বেছি ভাল। অযাপিত ভৱিষ্যতৰ কৰুণ নিসংগতাখিনি কল্পনা কৰি শিৱনাথৰ বুকু ভয়ত হিম হৈ আহিল। বেছি সময় সেইবোৰ চিন্তা নকৰি ঘনে ঘনে ভগৱানৰ নাম লৈ তেওঁ টোপনি যাবলৈ চেষ্টা কৰিলে। প্ৰিয় শ্ৰোতাসকল, পৰৱৰ্তী খণ্ড শুনিবলৈ আমাৰ সৈতে সংযুক্ত হৈ থাকিব। ধন্যবাদ।